নমস্কাৰ আজি ভিডিঅ'টোৰ 40 মিনিট নিৰ্মিত কিছুমান কাহৰ কাহি দেখাম। এয়া কাহৰ কাহিৰ বেলেগ বেলেগ ডিজাইন থাকে। এইটো হৈছে নাম্বাৰ 1 কোৱালিটিৰ সৰস কাহি এটা। এইটোৰ আপোনালোকে দেখা পাইছে মাজত ময়ূৰ আছে আৰু যিটো মেটেৰিয়েলে এইটো আমাৰ নিৰ্মাণ হৈছে সেইটো হৈছে আপোনাৰ কাহ, যাক আমি বেল মেটেল বুলিও কওঁ। ইয়াৰ লগত এটা বাতি সেট আহে এনেকুৱা ডিজাইনৰ। আৰু এইটো সাউণ্ডৰ দ্বাৰাই আপুনি গম পাব যে এইটো অথেন্টিক হয়। সাউণ্ডৰ দ্বাৰাই আপুনি গম পাইছে যে কাহৰ দ্বাৰা বনোৱা। ইয়াৰে পিছপিনে যদি চালে কাহৰ পিছপিনে চালে গম পাব এইখিনি আছে হাতুৰিৰ কোব, যাৰ দ্বাৰা এইটো হাতেৰে বনায়। এইটো আপোনালোকে ইয়াতে গৈছে আৰু এইটো কাহৰ বাতিটো হাতেৰে বনোৱা। আৰু ইয়াৰ লগতে মই ইয়াৰ লগত আৰু এটা বেলেগ ডিজাইন আপোনালোকক দেখাম। এইটো হৈছে এইটো এটা চাওক, এইটো এটা বেলেগ ডিজাইন নৰ্মেল। এইটো মাজত ফ্লাৱাৰ আছে, এইটো সাইডত এনেকুৱা ধৰণৰ ডিজাইন আছে আৰু মাজত আপোনালোকে এনেকুৱা ধৰণৰ বেলেগ দেখাব। এইবিলাক হাতেৰে এনগ্ৰেভ কৰা, এইবিলাক কোনো মেচিনেদি ব্যৱহাৰ কৰি পিনে বনোৱা নাই, হাতেৰে বনাইছে। এনেকুৱা ধৰণৰ বাতিৰ লগত সেট আহে। আৰু ইয়াৰ লগতে মই আৰু এটা দেখাম, যিটো আমাৰ সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ কাৰণে ইউজ কৰে। এনেকুৱা ধৰণৰ অন্নপ্ৰসন্ন সেট আপোনালোকে নিশ্চয় দেখা পাইছে, হাতেৰে বনোৱা বস্তু। কাহৰ চাই লওক, এইবিলাক বস্তু অথেন্টিক অৰ্থেপেৰে হাতে নিৰ্মিত বস্তু, হাতেৰে কোবাই পিনে বনায়। এইটো হৈছে কাহৰ বাতি। কাহৰ বাতিটো চাওক, সৰু চাইজত ধুনীয়া লাগিছে গোটেই সেটটো। হাতেৰে বনোৱা গোবৰ চিপ। এনেকুৱা ধৰণৰ বস্তু যদি আপুনি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ৱেবছাইটলৈ গৈ www.kahpital.com গৈ পিনে ক্ৰয় কৰিব পাৰে। ইয়াৰ লগতে আমি হোৱাটছএপ নাম্বাৰটো আপোনাক দি দিছোঁ, তাত গৈ পিনে আপোনালোকে বস্তুখিনি চেক কৰিব পাৰে। আৰু ইয়াৰ লগতে আপোনালোকে ধৰক ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট যদি জানিব বিচাৰে তেতিয়াহ'লে আমাৰ পেজটো ফ'ল' কৰিব, লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।